আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দি আছে। আপুনি পৰীক্ষা হলত বহি মনে মনে মাত্ৰ 2 মিনিটৰ এতিয়া আমল কৰিব। ইনশাআল্লাহ আপোনাৰ পৰীক্ষাৰ ফলাফল ভাল হ'ব। আপুনি যিমান পঢ়িছিলে গোটেই আপোনাৰ মনত পৰি যাব ইনশাআল্লাহ তাআলা। মুজাৰৰব আমল হয়। মই নিজে এই আমল কৰিছোঁ। আৰবী আউৱালৰ পৰা দাউৰা হাদিছলৈকে কোনো বছৰ কোনো সাবজেক্টত মোৰ 80 তলত কোনোদিন নাম্বাৰ অহা নাই। আলহামদুলিল্লাহ 80ৰ ওপৰতে আছিল। মোৰ লগৰ বহুত উলামাসকলে হয়তো চাই আছে, মোৰ শিক্ষাগুৰুসকলেও চাই আছে। তেওঁলোকক মই দোৱা দিছোঁ, আল্লাহ সকলোকে ভাল ৰাখক। মোৰ প্ৰিয় বন্ধুসকল, আপুনি এক্সাম হলত বহি, পৰীক্ষা হলত বহি আপুনি এই আমলটি কৰিব লাগিব। ইনশাআল্লাহ আপোনাৰ ফলাফল ভাল হ'ব, আপোনাৰ মাৰ্কস ভাল আহিব ইনশাআল্লাহ তাআলা। আপুনি ঘৰৰ পৰা যেতিয়া যায়, প্ৰথমতে ঘৰৰ পৰা যাওঁতে 2 ৰাকাত নামাজ পঢ়ি ল'ব, সলাতুল হাজাত। আপুনি নিয়ত কৰিব, ইয়া আল্লাহ, মই পৰীক্ষা দিয়াৰ কাৰণে গৈ আছোঁ আৰু সেই বুলি 2 ৰাকাত নামাজ পঢ়ি আছোঁ। নিজৰ ভাষাত আপোনাৰ উদ্দেশ্যটো মনত ৰাখি আপুনি নিয়ত কৰিব। নিয়ত এইটো যিটো আপোনাৰ মনত আছে, ইয়া আল্লাহ, তোমাৰ ওচৰত সাহায্য বিচাৰি মই 2 ৰাকাত নামাজ পঢ়ি আছোঁ। সলাতুল হাজাতৰ 2 ৰাকাত নামাজ পঢ়িব। যিসকলে আৰবীত নিয়ত কৰিব বিচাৰে, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই সলাতিল হাজা নফলি মুতাৱাজ্জিহান ইলা জিহতিল কাবাতি শৰীফাতি আল্লাহু আকবার, এনেকুৱাকৈ নিয়ত কৰিব। নামাজৰ গোটেই ডিটেইলছ মই কৈ নাথাকোঁ। আপুনি চিম্পলভাৱে যিকোনো সূৰা দি পাৰে 2 ৰাকাত সলাতুল হাজাতৰ নামাজ পঢ়িব। নামাজ পঢ়ি লৈ আপুনি ঘৰৰ পৰা বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহ কৈ ওলাই যাব। বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহ কৈ আপুনি ঘৰৰ পৰা ওলাই যাব। আৰু বহুত কথা বতৰা ৰাস্তা ঘাটে কৈ থাকিব নালাগে। আপুনি ডাইৰেক্ট যাই আপোনাৰ স্কুলত যায়, আপোনাৰ মাদ্ৰাছাত যায়, পৰীক্ষা হলত যাই সোমাই যাব। পৰীক্ষা হলত যায়ো কাৰো লগত কথা নাপাতিব, নিজৰ নিজৰ চিটত বহি যাব। আপোনাৰ য'ত চিট নাম্বাৰ আছে আপুনি চাই তাতে যাই বহি যাব আৰু মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব যেতিয়ালৈকে আপোনাৰ কুৱেশ্যন পেপাৰ অহা নাই। কুৱেশ্যন পেপাৰ অহাৰ পিছতহে আপোনাৰ আমলখিনি কৰিব লাগিব। যেতিয়ালৈকে কুৱেশ্যন পেপাৰ অহা নাই আপুনি মনে মনে যিকোনো দুৰুদ শৰীফ পঢ়ি থাকিব। আপুনি যদি পঢ়ে আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ, এই দুরূদ শরীফ পড়িব পারে। বা আপনি যদি এই দুরূদ না জানে, মনে মনে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মনে মনে পঢ়িয়ে থাকিব যেতিয়ালৈকে আপোনাৰ কুৱেশ্যন পেপাৰ অহা নাই। কোনোবাই কিবা জৰুৰী কথা সুধিলে আপুনি কথা কৈছে, আৰু পৰীক্ষা হলততো বেলেগ কথা কোৱাই নিষেধ। জেনেৰেল হোক বা ইছলামিক হোক, পৰীক্ষা হলত কথা বতৰা, অন্যান্য কথা বতৰা কোৱাই নিষেধ হয়। যেতিয়ালৈকে কুৱেশ্যন পেপাৰ অহা নাই আপুনি মনে মনে দুরূদ শরীফ পঢ়ি থাকিব। কুৱেশ্যন পেপাৰ যেতিয়া আহি যায়, কুৱেশ্যন পেপাৰ লওঁতে আপুনি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ কুৱেশ্যন পেপাৰ ল'ব, কিন্তু লগে লগে নাচাব। আপুনি লগে লগে নাচাই 3 বাৰ স্পেচিয়েলি দুরূদ শরীফ পঢ়িব। দুরূদ শরীফ যিটো নামাজত পঢ়া হয়। অলপ আগতে মই কৈ দিলোঁ আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুরূদ শরীফ 3 বাৰ পঢ়িব। আৰু যদি শৰ্ট দুরূদ শরীফ পঢ়িব বিচাৰে, সময় বহুত কম, তেতিয়াহ'লে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰ পঢ়িব। পঢ়াৰ পিছত আকৌ 3 বাৰ এই দোৱা পঢ়িব, ৰব্বি জিদনি ইলমা। স্ক্ৰীনত চাই লওক, ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা পঢ়ি তাৰপিছত আপুনি কুৱেশ্যন পেপাৰ চাব। ইনশাআল্লাহ আপুনি নিজে এইখিনি আমল কৰিব লাগিব। ঘৰৰ পৰা যাওঁতে 2 ৰাকাত নামাজ পঢ়ি যাব
ৰাস্তা ঘাটে বহুত কথা বতৰা নাপাতিব, ডাইৰেক্ট যাই পৰীক্ষা হলত সোমাই যাব আৰু তাতে বহি মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব। বিভিন্ন কথা বতৰাত মন দিব নালাগে, বহুত কথা পাতি থাকিব নালাগে, মনত এনি টাইম দুৰুদ শৰীফ পঢ়ি থাকিব। আৰু কুৱেশ্যন পেপাৰ হাতত লৈ এইখিনি আমল কৰি কুৱেশ্যন পেপাৰ আপুনি চাব, ইনশাআল্লাহ আপুনি যিখিনি মেহনত কৰিছিলে, যিখিনি পঢ়িছিলে, আপোনাৰ গোটেই মনত পৰি যাব। আপুনি এবাৰ এই আমলটি ট্ৰাই কৰি চাওক, ইনশাআল্লাহ আপোনাৰ কামত আহিব। মই নিজে এই আমল কৰি ফল পাইছোঁ, মোৰ কোনো দিনে এই আমল কৰি মই বিফল হোৱা নাই। ইনশাআল্লাহ আল্লাহ তাআলাই এই আমলৰ জৰিয়তে মোক কামিয়াবী কৰিছে। লগতে মোৰ শিক্ষাগুৰুসকলৰো মেহনত আৰু তেওঁলোকৰ দোৱা আশীৰ্বাদো আছে। আমি ডাঙৰসকলৰ দোৱা আশীৰ্বাদ ল'ব লাগে, মুৰব্বীসকলৰ দোৱা আশীৰ্বাদ লৈ এক্সাম হলত যাব লাগে, তেওঁলোকৰ দোৱাও জৰুৰী হয় আৰু আমি নিজেও আমল কৰিব লাগে। কিন্তু মেহনত নকৰি যদি এই আমল কৰে তেতিয়া কিন্তু ফায়দা নাপায়। মেহনত কৰি ল'ব লাগিব, পঢ়িব লাগিব। আপুনি যদি পঢ়িছে তেতিয়াহে সেইখিনি আপোনাৰ মনত পৰিব আৰু আপুনি লিখিব পাৰিব। আল্লাহ তাআলা আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলক কামিয়াবী দান কৰক, সকলোৰে মনৰ আশা পূৰা কৰাৰ আল্লাহ তাআলাই তৌফিক দান কৰক, পৰীক্ষাত ভাল নাম্বাৰ আনাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।